নমস্কাৰ মোৰ নাম মঞ্জিল শইকীয়া আৰু সকলোকে স্বাগতম জনাইছোঁ জ্ঞান স্পৰ্শাম চেনেললৈ। আজি আমাৰ সাধনা সিৰিজৰ ফাৰ্ষ্ট ভিডিঅ' ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তোমালোকৰ সায়েন্সৰ যিটো ফাৰ্ষ্ট লেসন তাৰ ভিডিঅ' আপলোড কৰিছোঁ। গতিকে তোমালোকে চাবা, যদিহে বুজি পাইছা তেন্তে কমেণ্টত জনাবা আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অ'কে, চ' উইদাউট ৱেষ্টিং এনি মোৰ টাইম, লেটছ গেট ষ্টাৰ্টেড। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই যিটো লেসন, এই লেসনটোক লৈ বহুতে টেনশ্যন লয় বা বহুতে বহুত ভয় খায়, কিয়নো ইয়াত এনেকুৱা লাগে যে এই বস্তুটো কিয় লিখিছে বা এই নীলা নীলা আখৰ যিবিলাক ৰিয়েকশ্যন দেখিছে এইবিলাক দেখি হয়তো বহুতে ভয় খাইছা, কিন্তু তেনেকুৱা একো ভয় কৰিবলগীয়া ইয়াত কথা নাই। অ'কে, চ' তোমালোকক বেছি সময় ৱেষ্ট নকৰোঁ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। এতিয়া কথা হ'ল ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে বুজিবলৈ হ'লে তোমালোকে দুটা এক্সাম্পল দেখিবা, চাব লাগিব। যি দুটা এক্সাম্পল ডেইলি লাইফত তোমালোকে দেখি আহিছা। প্ৰথমটো হ'ল দৈ গাখীৰৰ ওপৰত, তাৰপিছতো হ'ল লুট মামৰে ধৰাৰ ওপৰত। প্ৰথম চাওঁ আমি দৈ গাখীৰ মানে কি। চ' দৈ গাখীৰ মানে কি নহয়, দৈ গাখীৰ এক্সাম্পলটো চাম। এই দৈ গাখীৰটো চবেই খাই পাইছোঁ। এতিয়া কি হ'ল যে গাখীৰখিনি থাকে, সেই গাখীৰখিনিক যেতিয়া আমি দৈ গাখীৰ কৰি পেলাওঁ, বহুত অলপ সময়ৰ কাৰণে যেতিয়া থৈ দিম কিবা এটা পাত্ৰত বা মাটিৰ পাত্ৰই হওক বা যিয়ে হওক, তেতিয়া কি হৈ যায়, সেইখিনি দৈ গাখীৰ হৈ যায়। চ' গাখীৰখিনি কেনেকুৱা আছিলে, পনীয়া আছিলে, হয়নে? গাখীৰখিনি পনীয়া আছিলে, কিন্তু যিবিলাক দৈ গাখীৰ হয় সেইবিলাক কি হয়, ডাঠ হয়। গাখীৰখিনি কি আছিলে, তোমাৰ টেঙা নাছিলে, গাখীৰখিনি টেঙা নাছিলে, কিন্তু যি দৈ গাখীৰ আহিলে সেইখিনি কি হৈ যায়, টেঙা হৈ যায়। সেইটোতো সকলোৱে জানা। তাৰমানে কি হৈ যায়, ইয়াৰ কোৱালিটিত চেঞ্জ আহিলে কি হ'ল, কোৱালিটিত চেঞ্জ আহিলে, আৰু লগতে কি হৈছে যে ই ৰিভাৰ্চিবল। মানে এবাৰ যেতিয়া দৈ গাখীৰ হৈ গ'ল, সেই দৈ গাখীৰখিনি আকৌ আমি পুনৰ এৱা গাখীৰ বা পনীয়া গাখীৰলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ। মানে ই পৰিৱৰ্তন কৰিব, ইয়াক আকৌ আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। তাৰপিছত চোৱা, অ'কে, এতিয়া ইয়াত যে ক'লো পৰিৱৰ্তন কৰিব নোৱাৰি, ইয়াৰ অৰ্থ এইটো নহয় যে দৈ গাখীৰখিনিৰ লগত বা যিটো নতুনকৈ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইখিনি আকৌ আমি চেঞ্জ কৰিব নোৱাৰোঁ। ইয়াৰ অৰ্থ এইটো যে যিটো নতুনকৈ পদাৰ্থ উৎপন্ন হয় সেইটোক আকৌ পুৰণা পদাৰ্থটোলৈ ৰূপান্তৰ কৰিব নোৱাৰি বা পৰিৱৰ্তন কৰিব নোৱাৰি। বেলেগ এটালৈ পাৰি, মানে ধৰা গাখীৰ আছিলে, গাখীৰৰ পৰা কি হ'ল, দৈ গাখীৰ হ'ল, হয়নে? চ' দৈ গাখীৰখিনি আকৌ আমি গাখীৰ কৰিব নোৱাৰোঁ, সেইটো সঁচা। মানে পনীয়া গাখীৰখিনি কৰি পেলাব নোৱাৰোঁ, কিন্তু যিখিনি দৈ গাখীৰ হ'ল সেইখিনিত যদি আমি বেলেগ কিবা বস্তু মিক্স কৰোঁ তেন্তে এটা নতুন পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰিম। বুজি পালা? চ' ৰাসায়নিক বিক্ৰিয়াত যেতিয়া হ'ব তেতিয়া এটা নতুন পদাৰ্থ উৎপন্ন হয়। সেই নতুন পদাৰ্থক পুৰণা, মানে যিকেইটা বস্তুৰ মাজত বিক্ৰিয়া হ'ল নতুনটো উৎপন্ন হ'ল, সেই নতুনটোক আকৌ সেই পুৰণা যি দুটা বস্তু সেই দুটালৈ আমি ট্ৰান্সফাৰ বা পৰিৱৰ্তন কৰিব, মানে সেই দুটালৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ, চেঞ্জ কৰিব নোৱাৰোঁ। ট্ৰান্সফাৰ নহয়, চেঞ্জ কৰিব নোৱাৰোঁ। কিন্তু যিটো নতুন পদাৰ্থ উৎপন্ন হ'ল, মানে নিউ প্ৰডাক্ট আহিলে, নতুন বিক্ৰিয়াজাত পদাৰ্থ, সেইটোৰ সৈতে বেলেগ এটা যদি ৰিয়েক্ট কৰাই দিওঁ তেন্তে এটা বেলেগ নতুন পদাৰ্থলৈ ই পৰিৱৰ্তন হ'ব পাৰিব। বুজি পালা? চ' ৰাসায়নিক বিক্ৰিয়া হৈ থাকিব পাৰিব। আকৌ তাত বেলেগ যিটো হ'ল তাৰ সৈতেও যদি বেলেগ কিবা ইউজ কৰা কেমিকেল বা বেলেগ কিবা বস্তু মিক্স কৰি দিয়ে তেতিয়াও ৰূপান্তৰ হ'ব। ক্লিয়াৰ? চ' সেইটো কথাক লৈ একদম কনফিউজ নহ'বা। আৰু এটা কথা কৈ দিওঁ যে মেক্সিমাম ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াবিলাক মানে আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাযায়। ধৰা এটা নতুন পদাৰ্থ উৎপন্ন হ'ল, সেইটোক আকৌ আমি আগৰ ৰূপলৈ পাবগৈ নোৱাৰোঁ, আগতে যেনেকুৱা আছিলে। কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান কেমিকেল ৰিয়েকশ্যন যদি হৈ যায়, য'ত নতুন পদাৰ্থ আহিলে সেইটোৰ সৈতে বেলেগ এটা পদাৰ্থই যদি ৰিয়েক্ট কৰে তেন্তে আগৰ পদাৰ্থটো পোৱা যায়। তেনেকুৱা খুব কম উদাহৰণ পোৱা যায়। গতিকে আমি মেক্সিমাম ক্ষেত্ৰত ক'ব পাৰোঁ যে পুনৰ বিক্ৰিয়ক পদাৰ্থলৈ ৰূপান্তৰ নহয়, বিক্ৰিয়াজাত পদাৰ্থলৈ। অ'কে, আৰু তুমি যদি চোৱা যে মেক্সিমাম ক্ষেত্ৰত যদিহে এটা বিক্ৰিয়াজাত পদাৰ্থ আহিলে, মেক্সিমাম বুলি নহয়, চব ক্ষেত্ৰতে ৰাসায়নিক বিক্ৰিয়া যিবিলাক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবিলাকক কোনো ভৌতিক পদ্ধতিৰ যোগেদি আমি পুনৰ বিক্ৰিয়ক পদাৰ্থলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ। আৰু ৰাসায়নিক পদ্ধতিৰ যোগেদি বা ৰাসায়নিক বিক্ৰিয়াৰ যোগেদিও মেক্সিমাম ক্ষেত্ৰত পৰিৱৰ্তন কৰিব নোৱাৰি। দুই এটা কেছ এনেকুৱা আছে য'ত ৰাসায়নিক মানে বিক্ৰিয়াৰ যোগেদি পুনৰ বিক্ৰিয়ক পদাৰ্থলৈ ৰূপান্তৰ হৈ যায়। বুজিলা? আৰু পৰিৱৰ্তন বেলেগ পদাৰ্থলৈ কৰিব পাৰি। বিক্ৰিয়াজাত পদাৰ্থৰ লগত যদি ৰিয়েকশ্যন বেলেগ এটা বস্তুৱে কৰে তেন্তে এটা নতুন পদাৰ্থ হ'ব পাৰে, নতুন পদাৰ্থলৈ পৰিৱৰ্তন হ'ব পাৰে, আগৰ পদাৰ্থলৈহে নোৱাৰে। দুই এটা ক্ষেত্ৰত পাৰে, সেইটো বেলেগ কথা। বুজি পালা? চ' আই হোপ তোমালোকে ইয়াত একো কনফিউজ হোৱা নাই। চ' ইয়াৰ পিছৰ পাৰ্টত মানে তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা। চ' লেটছ কণ্টিনিউ। লুট মামৰে ধৰা দেখিছা, যেতিয়া লোহা এটুকুৰা আমি পানীৰ ওচৰত থৈ দিম তেন্তে কি হৈ যাব, যেতিয়া পানীৰ ওচৰত আমি এটুকুৰা লুট থৈ দিম তেতিয়া কি হ'ব, তাত মামৰে ধৰিব। যি মামৰে ধৰে, যিখিনি মামৰে ধৰিলে, ধৰা ইয়াৰ পৰা এনেকৈ মামৰে ধৰিলে, সেই মামৰখিনিক আমি আকৌ তোমাৰ পানী আৰু লোহাত ডিফাৰেণ্টকৈ মানে পৃথক কৰি দিব নোৱাৰোঁ। আৰু যিবিলাক মামৰ, সেই মামৰখিনি কি হয়, এটা নতুন পদাৰ্থ। চ' এই দুইটা এক্সাম্পল আমি কি বুজিলোঁ যে গাখীৰে হওক, দৈ গাখীৰ উৎপন্ন হোৱা হওক বা মামৰে ধৰা হওক, এই দুইটা ক্ষেত্ৰত এটা নতুন পদাৰ্থ উৎপন্ন হ'ল, এটা নতুন প্ৰডাক্ট বা এটা নতুন পদাৰ্থ উৎপন্ন হৈছে। সেই পদাৰ্থটোৰ নাম কি? সেই পদাৰ্থটোৰ নাম হৈছে, প্ৰথমটো হৈছিলে দৈ গাখীৰ আৰু তাৰপিছতো হ'ল মামৰ, হয়নে?
আৰু এবাৰ যেতিয়া দৈ গাখীৰ হৈ গ'ল সেই দৈৰ পৰা আকৌ আমি গাখীৰ পাব নোৱাৰোঁ আৰু এবাৰ যেতিয়া মামৰ হৈ গ'ল সেইখিনিৰ পৰা আকৌ আমি লোহা আৰু পানী এক্সট্ৰা কৰিব নোৱাৰোঁ চিজ পেপাৰ দি তুমি যিটুকুৰা লো ওপৰত লাগি আছে সেইখন চফা কৰিব পাৰিবা কিন্তু একজেক্টলি মামৰখিনিতো থাকিয়ে যাব সেইখিনিৰ পৰা তুমি আকৌ এক্সট্ৰা কৰি পেলাব নোৱাৰা আৰু বুজি পালা নহয় কি ক'ব বিচাৰিছোঁ চ' ৰাসায়নিক বিক্ৰিয়া মানে সেইটোৱে যে যিবোৰ বিক্ৰিয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি হয় তাকে ৰাসায়নিক বিক্ৰিয়া বোলে এই দুইটা ক্ষেত্ৰতে দৈ গাখীৰ প্ৰথম নাছিলে এইটো এটা নতুনকৈ উৎপন্ন হ'ল মামৰো প্ৰথম নাছিলে এইটো এটা নতুনকৈ উৎপন্ন হ'ল চ' দুইটা ক্ষেত্ৰতে এইটো আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ ৰাসায়নিক বিক্ৰিয়া তাত বিক্ৰিয়ক পদাৰ্থ থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় মানে এটা ৰাসায়নিক বিক্ৰিয়া ধৰি লোৱা গাখীৰটো নহয় লোহা আছিলে সেই লোহাৰ লগত কিহে ৰিয়েক্ট কৰিলে পানীয়ে ৰিয়েক্ট কৰিলে বা বিক্ৰিয়া কৰিলে ফলত কি উৎপন্ন হ'ল মামৰ উৎপন্ন হ'ল এতিয়া যিখিনি মামৰ সেইখিনি বিক্ৰিয়াত ধৰা ক'ব পৰা জন্ম হৈছে বা নতুনকৈ উৎপন্ন হৈছে সেইটো কাৰণে এইখিনি অসমীয়াত কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয় কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ মানে ইংলিছত কোৱা হয় প্ৰডাক্ট বুলি আৰু তাৰপিছত যিখিনি লোহা আৰু পানী আছে এই দুইটা বস্তুৱে কি কৈছে বা এই দুইটা পদাৰ্থ বিক্ৰিয়াটোৰ ৰাসায়নিক বিক্ৰিয়াটো অংশ লৈছে বা বিক্ৰিয়াটো কৰিছে সেইকাৰণে ইহঁতক কোৱা হয় কি বুলি বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় আৰু ইংলিছত কোৱা হয় ৰিয়েক্টেণ্টছ বুলি কি বুলি ৰিয়েক্টেণ্ট বুজিলা চ' বিক্ৰিয়ক পদাৰ্থই ৰিয়েক্ট কৰি বিক্ৰিয়াজাত পদাৰ্থৰ বা প্ৰডাক্টৰ উৎপন্ন কৰে এইটোৱে হৈছে ৰাসায়নিক বিক্ৰিয়াৰ গোটেই মানে কনচেপ্টটো আৰু এটা কথা ইয়াত কি কৈছে লাষ্টত যে তদুপৰি কোনো ভৌতিক প্ৰক্ৰিয়াৰে আমি বিক্ৰিয়াজাত পদাৰ্থক পুনৰ বিক্ৰিয়ক পদাৰ্থলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ তাৰমানে এবাৰ যদি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈ গ'ল ধৰি লোৱা মামৰে হ'ল যেনিবা সেই মামৰখিনি উৎপন্ন হ'ল নহয় বিক্ৰিয়াজাত পদাৰ্থ হয় নাই এইখিনি আৰু এইখিনি আকৌ আমি বিক্ৰিয়ক পদাৰ্থ মানে তুমি আকৌ লোহা আৰু পানী কৰিব পাৰিবা জানো লোহা আৰু পানীলৈ ৰূপান্তৰ কৰিব কেতিয়াও নোৱাৰা লোহা আৰু পানী মিক্স হৈ মামৰ হ'ল সেই মামৰখিনি আকৌ আমি ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ এতিয়া চাবা একো ভৌতিক প্ৰক্ৰিয়াৰে নোৱাৰোঁ এতিয়া তোমালোকৰ কনফিউজ লাগিছে ভৌতিক প্ৰক্ৰিয়া মানে কি ভৌতিক প্ৰক্ৰিয়া মানে হৈছে গৰম কৰা ঠাণ্ডা কৰা হয় নাই ফ্ৰিজ কৰি দিওঁ যে ধৰি লোৱা এইটো কোৱা আৰু এটা এতিয়া বুজাবলৈ লাষ্ট এইটো টপিক আছে যিটো তোমালোকক ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম ধৰি লোৱা এটুকুৰা অলপ পানী আছিলে হয়নে সেই পানীখিনি আমি ফ্ৰিজত যেতিয়া ভৰাই দিওঁ ফ্ৰিজত ভৰাই দিলে কি হৈ যাব সেইখিনি বৰফ হৈ গ'ল যেনিবা এতিয়া এই বৰফখিনি কি হৈছে আৰু পানীখিনি কি হৈছে দুইটাই কি হ'ল পানী হ'ল নাই খালি বৰফটো গোটা যেনিবা পানীখিনি জলীয়া বুজিলা কিন্তু হয়তো দুইটা পানী আৰু এই বৰফখিনিক যেতিয়া আমি গৰম কৰি দিম এইখিনি আকৌ পানী হ'বনে পানী হ'ব চ' এই গৰম যে কৈছোঁ ঠাণ্ডা যে কৈছোঁ এইবিলাকক তুমি ক'ব পাৰা কি বুলি ভৌতিক প্ৰক্ৰিয়া বুলি কি বুলি ক'ব পাৰা ভৌতিক পদ্ধতি বা প্ৰক্ৰিয়া আৰু এই যে পৰিৱৰ্তন হ'ল এইটো কোৱা হয় ভৌতিক পৰিৱৰ্তন মানে পানীখিনি বৰফ হ'ল বৰফখিনি আকৌ পানী হ'ল এইবিলাকক কোৱা হয় ভৌতিক পৰিৱৰ্তন বুলি ভৌতিক পৰিৱৰ্তন হয়নে য'ত একো কেমিকেল ৰিয়েকশ্যন হোৱা নাই কেমিকেল ৰিয়েকশ্যন বা ৰাসায়নিক বিক্ৰিয়া হোৱা নাই ৰাসায়নিক বিক্ৰিয়া মানে কি কৈছিলোঁ যে এটা নতুন পদাৰ্থ উৎপন্ন হোৱাটো ইয়াত কিবা নতুন পদাৰ্থ উৎপন্ন হৈছে জানো পানীখিনি পানীয়ে বৰফখিনিও পানী একেইটো আছে খালি যেনিবা আকাৰটো অলপ চেঞ্জ হৈছে মানে তাৰ অৱস্থাটো চেঞ্জ হৈছে অৱস্থাটো চেঞ্জ হৈ গৈছে হ'লনে বা আকাৰ চেঞ্জ হ'লেও হয় ধৰা এটুকুৰা কাগজ আছিলে কাগজটুকুৰা তুমি কাটি দিলা তাৰ আকাৰটো চেঞ্জ হৈছে কিন্তু ছেপাৰেট হৈ গ'ল যেনিবা দুটুকুৰা কাগজ হৈ গ'ল সৰু এই ডাঙৰ টুকুৰা কাটি দিলোঁ কিন্তু দুই টুকুৰা এইটো কাগজেই হ'ল এনেকুৱা নহয় যে বেলেগ কিবা বস্তু উৎপন্ন হৈছে কাগজটুকুৰা কাটি দিলে কাঠ হৈ নাযায় নহয় কাগজেই হৈ থাকিব গতিকে এই ক্ষেত্ৰতো ভৌতিক পৰিৱৰ্তন হৈছে কিন্তু কাগজটুকুৰা যদি তুমি জ্বলাই দিয়া দহন হয় যদিহে জ্বলাই দিয়া তেন্তে ইয়াৰ পৰা কি হ'ব ছাই হৈ যাব চ' ছাইখিনি এটা নতুন পদাৰ্থ ছাইখিনি এটা নতুন পদাৰ্থ গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ এই ক্ষেত্ৰত কি হৈছে ৰাসায়নিক বিক্ৰিয়া হৈছে কিন্তু এই তলৰ ক্ষেত্ৰত কাগজখিলা কাটি দিয়াটো যিহেতু ইয়াৰ আকাৰ সলনি হৈছে কিন্তু ইয়াত পৰিৱৰ্তন হৈছে কিন্তু নতুন পদাৰ্থ উৎপন্ন হয় নাই সেইটো কাৰণে এইটো এটা ভৌতিক পৰিৱৰ্তন এইবিলাকৰ বিষয়ে ক্লাছ 9ত নিশ্চয় পঢ়ি আহিছা এতিয়া কথা হ'ল যে যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া হ'ব ধৰি লোৱা এটা বস্তু আছিলে এ সি বি সৈতে ৰিয়েক্ট কৰি বা বিক্ৰিয়া কৰি চি উৎপন্ন কৰিলে এই যিটো চি বস্তুটো এইটোক আমি আকৌ এ আৰু বিলে একো ফিজিকেল মেথড যেনে গৰম কৰাই হওক ঠাণ্ডা কৰাই হওক এইবিলাক ফিজিকেল মেথড ইউজ কৰি আমি কৰিব নোৱাৰোঁ কিন্তু যদিহে এ আৰু বি চি হ'ল কিছুমান মানে মেক্সিমাম ক্ষেত্ৰত ফিজিকেল মেথডে হওক বা কেমিকেল মেথডে হওক সেই ক্ষেত্ৰত আকৌ পুনৰ পৰিৱৰ্তন কৰিব নোৱাৰি কিন্তু কিছুমান ক্ষেত্ৰত দুই এটা কেছত কি হয় যদিহে যিটো নতুন পদাৰ্থ উৎপন্ন হ'ল ধৰা চি উৎপন্ন হৈছিলে নহয় তাৰ সৈতে যদি বেলেগ এটা কেমিকেল মিক্স কৰাই যদি ৰিয়েকশ্যন কৰোঁ তেন্তে কি হ'ব পাৰে এ আৰু বি মানে প্ৰথম যি দুটা বিক্ৰিয়ক পদাৰ্থ আছিলে সেই দুটা সৃষ্টি হ'ব পাৰে কিন্তু এইটো বহুত ৰেয়াৰ হয় মানে বহুত ক্ষেত্ৰত নহয় প্ৰায় নহয় মানে তুমি ক'ব পাৰা যে ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পাছত যিটো নতুন পদাৰ্থ উৎপন্ন হয় সেইটো আকৌ পুনৰ বিক্ৰিয়ক পদাৰ্থলৈ ৰূপান্তৰ কৰাটো প্ৰায় অসম্ভৱ কিন্তু দুই এটা ক্ষেত্ৰত কিছুমান ৰাসায়নিক বিক্ৰিয়া যদি ঘটাই দিওঁ বা কিছুমান ৰাসায়নিক পদাৰ্থ যদি মিক্স কৰোঁ তেন্তে হ'ব পাৰে বুজি পালা চ' আজিলৈ ভিডিঅ'টো ইমানে য'ত তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া মানে কি বুজাবলৈ চেষ্টা কৰা হ'ল আৰু লগতে যদিহে বুজি পাইছে তেন্তে কমেণ্টত জনাবা আৰু যদিহে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিবা শ্বেয়াৰ কৰা নাই যদি শ্বেয়াৰ কৰিবা আৰু লগতে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা চ' লগ পাম নেক্সট ভিডিঅ'ত টিল দেন ষ্টে টিউন ষ্টে পজিটিভ কিপ গ্ৰ'য়িং